হে ৰাম বুলন্ত মধুৰ বাণী তাপতে যা মহামানী তুমি মহা সুহৃদয় আমাৰ জানা মায়াময় ইটো সংশয় পুছিলা যিটো শুনিও উত্তৰ তুমি তাৰ সেইকাৰণে গুৰুজনাই কৈছে শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আনপুণ্য নাহিকে কলিত অৰ্থাৎ গুৰুজনাই আমি সমস্তজনাকে শিকাই দিব বিচৰা সংস্কৃতিটোৰ নাম হ'ল কৃষ্ণ সংস্কৃতি। সেইজন ভজনীয় তত্ত্ব কৃষ্ণ যিজনে ৯৯ বাৰলৈকে শিশু পালে গালি পৰাৰ পাছতো সহ্য কৰি আছে আৰু আমাক সেই সংস্কৃতি শিকাইছে। এতিয়া আমি ভকত হৈ প্ৰাথমিকৰ সম্পাদক হৈ সভাপতিৰ দায়িত্ব পালন কৰি কোনোবা এজনে ডাঙৰকৈ ক'লে আপোনাৰ মোৰ খং উঠি যায়। এতিয়া গুৰুজনাই শিকাইছে কৃষ্ণ সংস্কৃতি সেইটো যে যিজনক শিশু পালে ৯৯ বাৰ গালি পৰালৈকে তেওঁ কিন্তু মনে মনে আছে আৰু আমাক এবাৰ কোৱাৰ লগে লগে আপোনাৰ মোৰ কিন্তু সেই ব্যৱস্থাটো পালন কৰা হৈ যায়। গতিকে আমি একান্ত ভকত বা উদাৰ চৰিত্ৰৰ ভকতৰ শাৰীলে নিজকে আমি লৈ যাব পাৰিছোঁ নাই এইটো বিশ্লেষণ কৰাটোৱে হ'ল ভকতৰ মূল ব্যৱস্থা। ভাগৱতে আমাক এই দৰ্শনটো দিছে যে আত্ম উপলব্ধি বা আত্মবিশ্লেষণ, যে তেওঁৰ ভুল হৈছে, তোমালোকৰ ভুল হৈছে, তেওঁলোকৰ সমাজৰ গোটেই নীতি নিয়ম ভুল, এইবিলাক চাই থকাৰ দায়িত্ব ভাগৱতে আমাক নাই দিয়া। ভাগৱতে এটাই সিদ্ধান্ত দিছে আত্মবিশ্লেষণ, অৰ্থাৎ ২৪টা তত্ত্বৰে গঠিত শ্ৰেষ্ঠতম পাত্ৰস্বৰূপ মনুষ্য শৰীৰটোৰ ১১টা ইন্দ্ৰিয়ৰ লগত থাকিব লগা ভাগৱতৰ পদবন্ধে কোৱা সেই নীতি নিয়ম কেইটা আমাৰ একাদশ ইন্দ্ৰিয়ৰ পৰা বিয়োগ হৈ আছে সেইকেইটা আমি যোগ কৰি লৈ পূৰ্ণাংগ ৰূপত উদাৰ চৰিত্ৰৰ ভকত হ'বৰ বাবে নিজকে আমি আগবঢ়াই দিবলৈ দিয়া ভাগৱতৰ উপদেশ। মূল বিষয়বস্তু হ'ল এয়া। আৰু উদ্ধৱৰূপী জীৱাত্মাই সেই কথাখিনিকে জানিব বিচাৰিছে আৰু পৰমাত্মাৰ প্ৰতীকস্বৰূপ ভগৱন্ত পুৰুষে তাৰ উত্তৰ দিছে যে বুলন্ত মধুৰ বাণী। মধুৰ স্বৰত ভগৱন্ত পুৰুষে আগবঢ়াইছে যে সেই উদ্ধৱ তুমি ইমান পৰে তোমাৰ মনৰ মাজত গুজৰি গুমৰি থকা সেই তাপ তুমি ত্যাগ কৰা। এই কাৰণেই তুমি তাপ ত্যাগ কৰা কাৰণ তুমি আমাৰ মহা সুহৃদ আৰু মায়াময় সংসাৰত মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তুমি যিখিনি ভাৱনা প্ৰশ্ন ৰূপত আমাৰ চৰণত অৰ্পণ কৰিছা তাৰ উত্তৰ আমি তোমাক দিওঁ। শুনা উদ্ধৱ, ৰামে জ্ঞানে গতি কৈ বেদ লৱা তাৰ পৰিচ্ছেদ আছই জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে জানাই আপুনি উপজৈ জ্ঞান যুগ চিন্তি মৰৈ মিছা কাজে। উদ্ধৱ তুমি কৈছিলা বেদে হেনো কৈছে জ্ঞানত জীৱৰ গতি। শুদ্ধ কথা উদ্ধৱ, বেদেটো ঠিকেই কৈছে। লৱাত আৰু পৰিচ্ছেদ তোমাক আমি চিনাকি কৰি দিছোঁ। শুনা উদ্ধৱ, আছই জ্ঞান ভকতিৰ মাজে। বেদে কোৱা জ্ঞানত গতি, সেই জ্ঞান ক'ত আছে জানানে উদ্ধৱ? কেৱল ভক্তিৰ লগতহে জ্ঞানটো যোগ হৈ আছে। ভক্তি নকৰিলে জ্ঞান লাভ নহয়। আৰু ভক্তি কৰি অৰ্থাৎ ভগৱন্ত পুৰুষৰ নাম শ্ৰৱণ কীৰ্তন ভক্তি আশ্ৰয় কৰাৰ পাছত আমি শৰীৰধাৰী মনুষ্যই আজি অনুষ্ঠানভাগিত উপস্থিত থাকি যিকেইটা কথা অলপ অচৰপ আমি আশ্ৰয় কৰিম সেইকেইটা কথা কালিলৈ ভিতৰত বা কালিলৈৰ পৰা আমি সংসাৰ ধৰ্ম পালন কৰোঁতে যদি তাৰ এটাও আমি আশ্ৰয় নকৰোঁ তেতিয়াহ'লে আজি শুনাৰ পৰা আমাৰ বিশেষ একো লাভ নহ'ব।
সেইটোৱে হ'ল আচই জ্ঞান ভকতিৰ মাজে। আজি ভক্তি কৰিছোঁ, ইয়াত আমি জ্ঞান লাভ কৰিলোঁ, আৰু ভক্তিৰ মাধ্যমেৰে লাভ কৰা জ্ঞান কালিলৈ আমি সংসাৰ ধৰ্ম পালন কৰোঁতে শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা, পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। এতিয়া সেই নিয়মটো পালন কৰোঁ। এফাকি বিহু নামেৰে কয় বোলে গৰুৰ বিহু দিনা দদাই ঐ বস্ত্ৰদান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। এতিয়া গৰুৰ বিহু দিনা বস্ত্ৰদান কৰাটো অসমীয়া সংস্কৃতিৰ এটা পৰম্পৰা, অসমীয়া সমাজৰ এটা পৰম্পৰা, আৰু এইটো ইমান সুন্দৰ পৰম্পৰা, বাকী সমাজত কিন্তু এইটো ব্যৱস্থা নাই। কিন্তু গুৰুজনাই কৈছে সেইটো ভাগৱত ধৰ্মৰ এক অংশহে মাত্ৰ। সেইটো অভ্যাসলৈ পৰিণত কৰা, অৰ্থাৎ গৰুৰ বিহু দিনাই কেৱল বস্ত্ৰ দান কৰিলে বৈকুণ্ঠ প্ৰাপ্তি নহয়, তাৰ বিপৰীতে ৩৬৪ দিন যদি শহুৰ দেউতা শাহু আইক আমি কেটকেটাই মেটমেটাই সিদ্ধমুঠি বা চাহকণ আগবঢ়াই দিওঁ, তেতিয়াহ'লে কেৱল গৰু বিহু দিনা বস্ত্ৰ দান কৰিলে জীৱৰ মংগল নহয়। প্ৰত্যেক দিনাই সেই নিয়মটো বোৱাৰী, শহুৰ আৰু শাহুৱাইৰ মাজত যদি সেই নিয়মটো পালন কৰা হৈ থাকে প্ৰত্যেক দিনাই, তেতিয়াহ'লে নিশ্চিত ৰূপত গৃহস্থী ধৰ্মত ভাগৱত ধৰ্মটো প্ৰকাশ হয়। এই ব্যৱস্থাটোৰ কথাহে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে আচই জ্ঞান ভকতিৰ মাজে। ভক্তি কৰি যি জ্ঞান পাম সেইটো প্ৰত্যেক দিনাই আমি পালন কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগে। এৰাম আউৰকিটো মাত বাজ, জ্ঞানতো নাহি কৈ কাজ, কেৱলে ভকতি তৰৈ লোক, মূৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি, পাৱৈ অপ্ৰয়াসে আখি মোক। আউৰ কি তোমাত বাজ, জ্ঞানতো নাহিকৈ কাজ, কেৱলে ভকতিত তৰৈ লোক। হে উদ্ধৱ, তোমাৰ বাহিৰে এই সংসাৰত এই পৰম সত্য মই দ্বিতীয়জনৰ আগত প্ৰকাশ কৰা নাই। সেইকাৰণে তুমি মোৰ পৰম বান্ধৱ, একান্ত ভকত। গতিকে তুমি বুজি পালা যে ভক্তিৰ দ্বাৰাই জীৱ তৰণ হয়। এইটো বাকী সমস্তৰ মাজত প্ৰচাৰ কৰিবা, আৰু প্ৰচাৰ কৰোঁতে এটা কথা মনত ৰাখিবা, মূৰ গুণ নাম স্মৰি ৰূপক হৃদয়ত ধৰি। অৰ্থাৎ গুৰুজনাই কৈছে ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তাৰ এটাও যদি কম হয় তেতিয়াহ'লে অকণমান খেলি মেলি হ'ব। আমি যাৰ নাম আশ্ৰয় কৰিম সেই নামৰ গৰাকীৰ ৰূপটো আমি হৃদয়ত চিন্তা কৰিব লাগে, আৰু চিন্তা কৰাৰ লগে লগে অপ্ৰয়াসে জীৱতত্বই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰে। উদ্ধৱ, তুমি মোক আৰু সুধিছিলা, এৰাম কৰ্মৰো পুছিলা বাণী, তাকো শুনা মহামানী, যিটো নাম নধৰৈ আমাৰ, জনম গুৱাই বৃথা নুশুনৈ আমাৰ কথা, তাৰে সে কৰ্মত অধিকাৰ। কৰ্মৰ বিষয়ে তুমি মোক সুধিছিলা, কৰ্ম কৰিব লাগে কোনে? বেদে কৈছে কৰ্মত জীৱৰ মংগল, কিন্তু সেই কৰ্মত অধিকাৰ কাৰ? উদ্ধৱ, তুমি শুনা, সেইসকলে কৰ্মমাৰ্গটো আশ্ৰয় কৰিব পাৰে বা আমি তেওঁলোকক অধিকাৰটো দিয়া হৈছে যিসকলে আমাৰ নাম শ্ৰৱণ কীৰ্তন ভক্তি কৰ্ণ আৰু পদ্ম মুখহন্তে আশ্ৰয় কৰাৰ পৰা নিজক আঁতৰাই ৰাখে। সেইসকলহে কৰ্মত অধিকাৰ আছে। যিসকলে আমাৰ চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখে তেওঁলোকৰ কৰ্মত অধিকাৰ আছে। জনম গুৱাই বৃথা তেওঁলোকৰ জীৱনটো বিফল, কিয়নো নুশুনৈ আমাৰ কথা, তেওঁলোকে আমাৰ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখে, আৰু তাৰেহে কৰ্মত অধিকাৰ, তেওঁলোকেহে কৰ্মমাৰ্গটো আশ্ৰয় কৰাৰ অধিকাৰ শাস্ত্ৰই প্ৰদান কৰিছে। গতিকে আমি চিন্তা কৰিব লাগে, আমিতো ঈশ্বৰক ভাল পাওঁ,
ঈশ্বৰৰ উপদেশ আমি জনা নজনাৰ মাজেৰে হ'লেও পালন কৰোঁ, গতিকে আমাৰ কৰ্মমাৰ্গত অধিকাৰটো নাই। তথাপিতো আমাৰ কিছু কিছু বাপায়ে কৰ্মমাৰ্গৰ কিছু কিছু দৰ্শন আমি আশ্ৰয় কৰা দেখা যায়। যেনে কৰ্মকাণ্ড মাৰ্গক আশ্ৰয় কৰি এই সংসাৰ ধৰ্ম পালন কৰা কিছু কিছু বাপাই যদি সুহৃদ হয়, তেতিয়াহ'লে তেওঁলোকৰ গৃহত কিবা ভাগ অনুষ্ঠান আয়োজন কৰিলে আমাৰ অনুষ্ঠানৰ কোনো বাপাই সুহৃদ হোৱাৰ বাবে অনুষ্ঠানৰ শেষত গৈ মাত এষাৰ লগাই থৈ আহে। এনেকুৱা কিছু কিছু নিয়ম আছে আমাৰ সমাজতো। কিন্তু শাস্ত্ৰই কৈছে যে যজ্ঞৰ অৱশেষৰ ভোক্তা হ'ল শিৱ আৰু তেওঁৰ ভূত প্ৰেতগণ, তেওঁৰ অনুচৰগণ। যদি আমি অনুষ্ঠানভাগীৰ শেষত সুহৃদ হিচাপে মাতষাৰ লগাবলৈ যাওঁ, তেতিয়াহ'লে আমাক শাস্ত্ৰই ভূত প্ৰেতৰ লগত তুলনা কৰিছে। যদি তুমি সুহৃদ হিচাপে সহায় কৰিব বিচাৰা, মাতষাৰ লগাব বিচাৰা, তেতিয়াহ'লে অনুষ্ঠানৰ আগদিনালৈকে যাব পৰা ব্যৱস্থা শাস্ত্ৰসন্মত। তুমি যিমান সহায় কৰা কৰিব পাৰা, কৰ্মকাণ্ড আশ্ৰয় কৰা সেই ব্যক্তিজনৰ ঘৰত সুহৃদ হিচাপে সেইটো পালন কৰা, এইটো শাস্ত্ৰসন্মত। আৰু যদি পাছৰ দিনা মাতষাৰ লগাবলৈ যাওঁ বা ভকত যোৱাৰ পাছত যদি আমাৰ মাতষাৰ লগাবলৈ যাওঁ, তেতিয়াহ'লে তেওঁক কোৱা হৈছে ভূত প্ৰেতগণ বুলি। গতিকে আমি যিহেতু জ্ঞানী মনুষ্য বুলি নিজকে কওঁ, শাস্ত্ৰই কৈছে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ হ'ল মনুষ্য। আমাকেই শ্ৰেষ্ঠতম জীৱ বুলি প্ৰশংসা কৰিছে, কিন্তু আমি কৰ্মৰ দ্বাৰা পৰিচয় দিবলৈ যাওঁতে আমি নিজকে ভূত প্ৰেতগণ হিচাপেহে মাজে মাজে চিনাকিটো আগবঢ়াই দিওঁ। আৰু বিভিন্ন চিনাকি আমাৰ থাকে। একাদশ ইন্দ্ৰিয়ৰ দ্বাৰা পালন কৰিব লগা কৰ্মৰ বিপৰীত নিয়মখিনি পালন কৰোঁতে, যেনে যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ, কৃষ্ণ নাম শুনিবৰ ইচ্ছা কাণ দুখনৰ দ্বাৰা যদি আমি সেই ব্যৱস্থাটো পালন নকৰোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে তেওঁৱে হ'ল কুকুৰ। কৃষ্ণ গুণ নাগাই কৰোঁ আনহে ব্যাখ্যান, জানা জিভা ভুলতাৰ বেংগৰ সমান। জিভাখন দিছে কথা ক'বৰ বাবে, জিভাৰ ধৰ্ম হ'ল সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয়, মাত্ৰ জানতৰ ৰসৰ সাৰক, আন তেজি নিৰন্তৰে কৰায়ুক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃতক। জিভাৰ স্বধৰ্ম হ'ল এই শৰীৰটোৰ শক্তি আহৰণৰ বাবে যিমুঠি আহাৰ গ্ৰহণ কৰা যায়, সেই আহাৰ মুঠিৰ সোৱাদ জ্বলা টেঙা তিতা মিঠা কেঁহা, এই সোৱাদবিলাক শৰীৰটোক দিয়াটোৱে হ'ল জিভাৰ স্বধৰ্ম। কিন্তু গুৰুজনাই কৈছে সেৰো জিভা, ইয়াতকৈও এটা অমৃত আছে, সোৱাদ আছে, সেই সোৱাদটো হ'ল নাৰায়ণৰ নাম। নাৰায়ণ বুলি তই উচ্চাৰণ কৰচোন এবাৰ, দেখিবি তোৰ লগতে আত্মাতত্বৰ পৰম মংগল সাধন হৈছে। গতিকে তয়ো তৰিব পাৰিবি। এই উপদেশ আমি জিভাখনক দিব লাগে। আৰু সেই সুন্দৰ জিভাখন আমি লাভ কৰাৰ পাছতো যদি কৃষ্ণ গুণ নাগাই কৰোঁ আনহে ব্যাখ্যান, যদি আমি আন কথাবিলাক আলোচনা কৰোঁ, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, আমি উচ্চাৰণ কৰা বাক্যত যদি কৃষ্ণ নামটো যোগ হৈ থকা নাই, তেতিয়াহ'লে উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। সেই বাক্যবিলাক চোৱা পাতনিতকৈ লেতেৰা বুলি কৈছে। যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, সি বাক্যে হৰৈ পাপ জনসমূহৰ। যি বাক্যত কৃষ্ণ নাম আছে, সেই বাক্যৰ দ্বাৰা জীৱৰ মংগল সাধন হয়। এতিয়া কৃষ্ণ নাম নথকা বাক্য আৰু কৃষ্ণ নাম থকা বাক্য, কোনে কোনে ভাল পায়, ভাল পোৱাজনক কি বুলি কৈছে? কাকতুল্য কামী পুৰুষৰ তাত ৰতি, একান্ত ভক্তৰ নাই তাত অভিলাষ মথি। কৃষ্ণ নাম বেয়া পোৱা, তেওঁক কাউৰী বুলি কৈছে। কৃষ্ণ নাম ভাল পোৱা, তেওঁক ভকত বুলি কৈছে। এতিয়া আমি ভকত নে কাউৰী, আমি কুকুৰ নে ভকত, মানুহ আমি ভেকুলী নে মানুহ, প্ৰকৃততে এইটো বিচাৰ হ'ব আপোনাৰ মোৰ কৰ্মৰ দ্বাৰা। যিধৰণে জন্মসূত্ৰে ৰাৱণ কুম্ভকৰ্ণ বিভীষণ ব্ৰাহ্মণৰ সন্তান, জন্মসূত্ৰে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ব্ৰাহ্মণৰ সন্তান, জন্মসূত্ৰে নৰক ভগৱন্তৰ পুত্ৰ, কিন্তু কৰ্মসূত্ৰে নৰক অসুৰ বুলি কোৱা হৈছে, নৰকাসুৰ।
জন্মসূত্ৰে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ ব্ৰাহ্মণৰ পুত্ৰ, কিন্তু কৰ্মসূত্ৰে আদি দৈত্য বুলি কোৱা হৈছে। জন্মসূত্ৰে ৰাৱণ কুম্ভকৰ্ণ বিভীষণ ব্ৰাহ্মণৰ পুত্ৰ, কিন্তু কৰ্মসূত্ৰে ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰাক্ষস হ'ল, বিভীষণ কিন্তু পৰম ভকত হ'ল। গতিকে আপোনাৰ মোৰ জন্ম কোন বংশত, শিক্ষাগত অৰ্হতা কিমান, এইটো নামৰ ওপৰত নিৰ্ভৰ নকৰে। নামে নামৰ কাম কৰিব। গতিকে আমাৰ পৰিচয় হ'ল কৰ্মৰ দ্বাৰা। সেইকাৰণে কৰ্মক মূল হিচাপে ভাগৱতে আমাক দৰ্শন দিছে যে কৰ্মই হ'ল ধৰ্ম। কিন্তু কৰ্ম ধৰ্ম তেতিয়াহে হ'ব যেতিয়া আমি ঈশ্বৰমুখী চিন্তাৰে সেই ব্যৱস্থাটো পালন কৰিম, তেতিয়াহে কৰ্মশাস্ত্ৰই ধৰ্ম বুলি সিদ্ধান্ত দিছে। আৰু বৰ্তমান পদত প্ৰকাশ কৰিলে সেই উদ্ধৱ যে কৰ্মক সেইজনৰহে অধিকাৰ আছে যিজনে মোৰ নাম বেয়া পায়। তাৰমানে গুৰু সেৱা ৰাতিপুৱা আমি কৰাৰ আগত যিটো ব্যৱস্থা পালন কৰোঁ, গাখীৰ খীৰোৱাৰ পৰা আৰম্ভ কৰি গোহালি চফা কৰা পৰ্যন্ত, বাহিৰ ফুৰা পৰ্যন্ত প্ৰত্যেকটো ব্যৱস্থাই হ'ল কেৱল কৰ্ম। গুৰু সেৱা কৰাৰ পাছৰ পৰা যিখিনি ব্যৱস্থা পালন কৰিম সেই কৰ্মটোৰ নাম হ'ল ধৰ্ম। এতিয়া শাস্ত্ৰই আমাক কৰ্ম ধৰ্মৰ সুন্দৰ জ্ঞান প্ৰদান কৰিছে। হেৰা দুষ্ট চিত্তে যিটো জন, বৃথা কথা বৃথা মন, তাৰ কৰ্ম সকলে বিফল, তিলে কোনা থাকে ৰৈ তীক্ষণে যাইবই, আৱাঘতৰ যেন জল। আকৌ দুষ্ট চিত্তৰ দ্বাৰা যিজনে এই সংসাৰত ঘূৰি ফুৰে, কৰ্ম কৰে, সেই সমস্তখিনি কৰ্ম চিন্তা বৃথা কথা বৃথা মন বুলি কোৱা হৈছে। আৰু তেওঁ কৰি থকা ব্যৱস্থাৰূপী কৰ্ম সমস্তখিনি বিফল, খন্তেকো ৰৈ নাথাকে, তৎমুহূৰ্ততে নাইকিয়া হৈ যায়, নাশ হৈ যায়। যেনেকৈ আৱা ঘটটোত জল ৰাখিলে সেই জল ঘটটোৱে ধৰি ৰাখিব নোৱাৰে, তদনুৰূপ কৃষ্ণ চিন্তাৰ বিপৰীতে জীৱনটো আগবঢ়োৱা সমস্তখিনি কৰ্ম জীৱৰ বাবে বিফল বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমি সেই বিফল জীৱনটোকে ধাৰণ কৰি আছোঁ নে আমি সফল জীৱন আশ্ৰয় কৰিবলৈ চিন্তা কৰিছোঁ বা সফল জীৱন আশ্ৰয় কৰিছোঁ, এইটো প্ৰত্যেকে আমি নিজে নিজেহে বুজি পাব পাৰিম। এনেধৰণে ভগৱন্ত পুৰুষ আৰু উদ্ধৱ মহন্তৰ মাজত হোৱা আলোচনাত পদত প্ৰকাশ কৰিছে যে ২৭ ভাগী প্ৰশ্ন মহামহন্ত উদ্ধৱৰ দ্বাৰা প্ৰকাশ হৈছে। আৰু এই ২৭ ভাগী প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভগৱন্ত পুৰুষে সেই ২৭ ভাগী প্ৰশ্নৰ নামাকৰণ কৰিছে। তাৰ নাম হ'ল মহাভাগৱত ধৰ্ম। আৰু সেই মহাভাগৱত ধৰ্ম মহাজন সকলেও নাজানে, কিন্তু উদ্ধৱ তোমাৰ আগত আজি আমি প্ৰকাশ কৰিম। তুমি সাৱধান হোৱা উদ্ধৱ। আৰু সেই প্ৰশ্ন কেইভাগী কি? এৰা কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত, কৰি কৰ জোৰ পুনৰ পিপুচিলন্ত, নমো নমো কৃষ্ণ কহি ক কৃপাময়, তুমি বিনা কোনে মোৰ সে দিবে সংশয়। তোমাৰ বাহিৰে মোৰ মনৰ সংশয় দূৰ কৰিব পৰা দ্বিতীয়জন পৰম বান্ধৱ নাই প্ৰভু। পুনৰ আমি সেৱা নিবেদন কৰা হৈছে। কোন সম দম দান সত্য শৌচ কাম, কোন মহালাভ প্ৰভু যজ্ঞ কাৰ নাম, কাৰ নাম সূৰ্য কোন গুণে সুমণ্ডিত, কাৰ নাম মূৰ্খ কাক বুলিয় পণ্ডিত,
কাক বুলি বন্ধু দিন দুখী কোনজন, কাৰণ নাম সুৰ কাক বুলি মহাধন। কোন পথ বিপন্থ বুলিয়া কাক হৰি, কোন সুখ দুখ দেৱ কহিও উদ্ধাৰী। কোন স্বৰ্গ নৰক কহিও ভগৱন্ত, কাক বুলি গৃহ কোন জন ধনৱন্ত। কোনোবা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী, কহিও ক আমাত বিচাৰি চক্ৰপাণী। আমি ভাবি আছোঁ, প্ৰত্যেকে কওঁ মাজে মাজে, বোলে ভাল কাম কৰিবা স্বৰ্গলৈ যাবা, বেয়া কাম কৰিবা নৰকলৈ যাবা। এতিয়া নৰকনো কাক বোলে? এই বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ অকণমান খেলি মেলি লাগি যায়। আমি কওঁ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাক কৰিলে জীৱৰ মংগল নহয়, কিন্তু যজ্ঞনো কাক বোলে? তপনো কাক বোলে? ইয়াৰ বিষয়ে আমাক যদি সোধে তেতিয়া আমিও হয়তো অকণমান দুবিধাত পৰোঁ। ভাৱে জানিব বিচাৰিছে আৰু আজি আমাৰ সমস্ত জনাৰে হয়তো জনাৰ সৌভাগ্য হ'ব। ইয়াৰ আগতেও আমি জানিছিলোঁ এইখিনি কথা, তথাপিতো আজি আমি পুনৰ জানিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। ভগৱন্ত পুৰুষে উত্তৰ দিছে, উদ্ধৱ তুমি শুনা, এৰা আপুনি সৰ্বজ্ঞ জগতৰে অন্তৰ্যামী, তোহমাত পুচি বুজিবা নজানো আমি। প্ৰশ্নকৰ্তাজন হ'ল স্বাভাৱিকতে শিষ্য আৰু উত্তৰ দিয়াজন হ'ল গুৰু। গতিকে আমি প্ৰশ্নকৰ্তা হিচাপে যেতিয়া শিষ্যৰ দায়িত্ব পালন কৰোঁ, তেতিয়া আমাৰ স্বভাৱটো হ'ব লাগিব উদ্ধৱৰ দৰে। অৰ্থাৎ উদ্ধৱে কৈছে আপুনি সৰ্বজ্ঞ, আপুনি সকলো জানন্তা, জগতৰে অন্তৰ্যামী, অৰ্থাৎ জ বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, চাৰিমুঠি জীৱৰে আছে, উৰণ বুৰণ গজন ভ্ৰমণ, সমস্তকে এটা শব্দৰে নামাকৰণ কৰিছে জগত। গতিকে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'লা তুমি প্ৰভু। তোহমাত পুচিবে জীৱা নজানোহো আমি। আমি সুধিব লাগিছিল কি প্ৰভু, আৰু সুধি পেলালোঁ কি তোমাক? ইয়াৰ বিষয়বস্তুৰ জ্ঞান আমাৰ নাই প্ৰভু। যদিও আমি সুধিব নলগা কথাখিনিহে তোমাক সুধিছোঁ, প্ৰভু কৃপা কৰি তুমি আমাৰ অপৰাধ ক্ষমা কৰিবা। যদি প্ৰকৃততে সুধিব লগাখিনিহে সুধিছোঁ, তেতিয়াহ'লে তাৰ বাবে উত্তৰ দিবলৈ তুমি আমাক কৃপণালী নকৰিবা। ইমান সুন্দৰভাৱে দাস্য ভাৱাপন্ন হৈ শিষ্য হিচাপে জীৱাত্মাৰ প্ৰতীকস্বৰূপ উদ্ধৱে প্ৰকাশ কৰিছে মনৰ ভাৱনা। আৰু ভগৱন্ত পুৰুষে উত্তৰ দিছে, এই ৰাম উদ্ধৱক বুলন্ত কেশৱ, কৃপাময় পুচিলা পৰম ভাগৱত, ধৰ্মচয় মহাজনে যাক নজানে সাক্ষাৎ, কৰিব বেকত মূৰ সন্মত তোমাত। তুমি যে সুধিলা উদ্ধৱ, এই প্ৰশ্নকেইটাৰ সমষ্টিটো এটা নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ নাম হ'ল মহাভাগৱত ধৰ্ম। আৰু এই মহাভাগৱত ধৰ্মৰ বিষয়ে মহাজনেও উপলব্ধি কৰিব নোৱাৰে উদ্ধৱ। আৰু সেই মহাভাগৱত ধৰ্ম তুমি আজি আমাৰ পৰা জানিব বিচাৰিছা, যিহেতু তুমি মোৰ একান্ত ভকত, পৰম বান্ধৱ। গতিকে উদ্ধৱ, তোমাক মই সুন্দৰভাৱে বুজাই দিম, তুমি শ্ৰৱণ কৰিবৰ বাবে সাৱধান হোৱা। উত্তৰ দিছে প্ৰথম পদৰ দ্বাৰা, আন দেৱ ধৰ্ম কৰিও পৰিহাৰ, মোট মাত্ৰ এক চিত্তে মতি ভৈল যাৰ। অ
ৰাম যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সমভাৱে জানিবা উদ্ধৱ ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰাৰ বিপৰীতে কেৱল কায় বাক্য মন এক কৰি চিত্ৰৰ দ্বাৰা মোৰ চিন্তাত ব্ৰতী হোৱা যিজনে জানিলে যে মই পৰম আত্মা জীৱাত্মাৰ পৰম বান্ধৱ আৰু তাৰ নামেই হ'ল সম উদ্ধৱ। তুমি মনত ৰাখিবা, এতিয়া সেই সম নামৰ গুণ আপোনাৰ মোৰ লগত আমি যোগ কৰিছোনে নাই কৰা এইটো আমি নিজে নিজেহে বুজি পাম। এতিয়া এৰা মোৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ ৰাম যিটো হস্ত দুই মাত্ৰ মূৰ কৰৈ কাম মূৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম জানা প্ৰাণ সখীয়াবে তাকে বুলি দম। আপুনি মই সংসাৰ ধৰ্ম পালন কৰোঁতে দম বুলি ক'লে কাক বুজো? বোলে তই মোক আৰু এবাৰ চুই চাহোঁ, তোক কি কৰোঁ চা। এইটো হ'ল সংসাৰ ধৰ্মত দম, আপোনাৰ মোৰ আছে এইটো দম। কিন্তু উদ্ধৱে জানিব বিচাৰিছে যে আধ্যাত্মিক দৰ্শন দম কাক বোলে। আৰু ভগৱন্ত পুৰুষে কৈছে কাণ নামৰ ইন্দ্ৰিয়খন যিজনে ব্যৱহাৰ কৰে মোৰ কথা শ্ৰৱণৰ অৰ্থে সদা সৰ্বদা, মুখ নামৰ ইন্দ্ৰিয়ভাগী যিজনে ব্যৱহাৰ কৰে সদা সৰ্বদা মোৰ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহাসুখে, এই অৰ্থে যিজনে মুখ নামৰ ইন্দ্ৰিয় ব্যৱহাৰ কৰে, যিজনে দুইখন হাত ব্যৱহাৰ কৰে কেৱল মোৰ সেৱাৰ অৰ্থে, আৰু যিজনে হৃদয়খন ব্যৱহাৰ কৰে কেৱল মোৰ চিন্তাত, এই চাৰিওটা বস্তু যেতিয়া শাস্ত্ৰসন্মতে আমি পালন কৰোঁ সেই উদ্ধৱ জানা প্ৰাণ সখী আবে তাকে বুলি দম, তাৰ নাম হ'ল দম। এতিয়া সেইটো আমি কিমানজনে পালন কৰিছোঁ এইটো প্ৰত্যেকে আমি নিজে নিজেহে বুজি পাম যে আমাৰ লগত দম নামৰ গুণটো শাস্ত্ৰসন্মতে আমি যোগ কৰিছোঁ নে নাই কৰা। এৰামে মুত চিত্ত দিয়া যিটো জনমহাশয় হানি অপমান দুখ শোকক সহয় তাৰে নাম ক্ষমা আবে জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰা ভৱ। তুমি ক্ষমা কাক বোলে জানিব বিচাৰিছিলা? ক্ষমা কাক বোলে আমি কওঁ শুনা উদ্ধৱ? কায় বাক্য মন এক কৰি চিত্ত যিজনে মুঠ অৰ্পণ কৰিব, আৰু মুঠ অৰ্পণ কৰি চিত্তৰ দ্বাৰা যিজনে হানি অপমান দুখ সুখ এইবিলাক চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰিব, তাৰে নাম ক্ষমা সখী জানিবা উদ্ধৱ, তাৰ নাম হ'ল ক্ষমা। এতিয়া কোনোবাই কিবা এষাৰ ক'লে আপোনাৰ মোৰ খং উঠেনে দুখ লাগেনে কি? এতিয়া সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি মই ক্ষমা গুণেৰে বিভূষিত হ'ব পাৰিছোঁ নে নাই পৰা। শাস্ত্ৰই কৈছে মোৰ চিন্তাত ব্ৰতী হৈ থাকিলে কোনোবাই কিবা ক'লেও কাণৰ ফুটাই দি গুচি যায়, এখন কাণে সোমাই ইখন কাণেৰে ওলাই যায়। এতিয়া আপুনি মই সেইটো কৰিব পাৰিছোঁ নে নাই পৰা তাৰ প্ৰমাণটো আমি লাভ কৰিছোঁ নিজে নিজে, যে যিকোনো এটা বস্তু যেতিয়ালৈকে আপোনাৰ মোৰ হাতত থাকিব তেতিয়া সেই বস্তুটো মোৰ হৈ থাকিব।
কিন্তু যেতিয়াই মোৰ বুলি ভাবি থকা বস্তুটো আমি কোনোবা এজনক অৰ্পণ কৰিম, এইটো তুমি লোৱা, আৰু যেতিয়াই ব্যক্তিজনে গ্ৰহণ কৰিব সেইদিনাৰ পৰা সেই বস্তুটো তেওঁৰ হৈ যায়। ঠিক তেনেকৈ কোনো এজন ব্যক্তিয়ে যেতিয়া আমাক উদ্ধাই মুধাই গালি পাৰিব, সেই গালিটো তেতিয়ালৈকে তেওঁৰ হৈ থাকিব যেতিয়ালৈকে আমি সেই গালিটোক বিপৰীতে প্ৰত্যুত্তৰটো নিদিম, তেতিয়ালৈকে গালিটো তেওঁৰে হৈ থাকিব, কাৰণ সেইটো তেওঁৰ বস্তুহে। আপোনাক মোক গালি পাৰিছে হয়, মই যদি প্ৰত্যুত্তৰটো নিদিওঁ তেতিয়ালৈকে তেওঁৰে হৈ থাকিব। যেই মুহূৰ্ততে আমি প্ৰত্যুত্তৰ দিম, তই যে মোক ইমান গালি পাৰি আছ, তোৰ গাত দুখ নাই বুলি ভাবিছ নি বুলি আৰম্ভ কৰাৰ লগে লগে সেই গালিটো আমি গ্ৰহণ কৰা হৈ যায়। এতিয়া গ্ৰহণ কৰিম নে নকৰিম সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ চিন্তাৰ ওপৰত। মানে গ্ৰহণ নকৰাটো হ'ল ক্ষমা। কিমান গাওঁ গাই থাক, মই নাই শুনা, নাই বুজা, মূল বিষয় হ'ল সেইটো। এতিয়া সেইটো গুণ, ক্ষমা গুণটো আমি ভকত হিচাপে কিমান ৰক্ষা কৰিছোঁ বা ৰক্ষা কৰিবলৈ কিমান চেষ্টা কৰিছোঁ, এইটো আমি নিজে নিজেহে বুজি পাম। আৰু যদি ক্ষমা গুণেৰে নিজকে সজাই ল'ব পাৰিছোঁ, তেতিয়া গুৰুজনাই কৈছে ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। পৰাভৱ মানে পৰাজয়। এই সংসাৰত ক্ষমাৱন্ত পুৰুষজনৰ কেতিয়াও পৰাজয় বৰণ কৰিব লগা নহয়। যেনেকৈ বৈকুণ্ঠত থাকি জয় বিজয়ে চাৰি সিদ্ধক অপমান কৰাৰ বাবে বৈকুণ্ঠৰ পৰা স্খলন হৈছিল, তদনুৰূপ আমিও এই সংসাৰৰূপী ভকতৰ সংগ দ্বিতীয় বৈকুণ্ঠত থাকোঁতে যদি জয় বিজয়ৰ দৰে আমাৰো অহংভাৱটো আহি যায়, তেতিয়াহ'লে আমাৰো স্খলন হ'বৰ বাবে বৰ বেছি সময় নালাগে। বোলে মই কৰাৰ কাৰণেহে হ'ল এই বুলি ভবাৰ লগে লগে হেৰা, এওঁ সম্পাদকৰ পদটো আঁতৰাই দিয়াটোৱে ভাল হ'ব নেকি? লাহে লাহে এই চিন্তাটো অকণমান সমাজৰ মাজত আহি যায়। যিধৰণে জয় বিজয় হ'ল, তেনেধৰণে আপোনাৰ মোৰো স্খলন হ'ব ভকতৰ সমাজত। আৰু যদি আমি ক্ষমা গুণটো ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে সংসাৰত পৰাজয় বৰণ কৰাৰ কোনো প্ৰয়োজনটো নাথাকে। এৰা মোক মনে ধৰি যিটো তেজৈ লোভ কাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। স্বভাৱক এৰি মুত চিত্ত কৈলা থিৰ, মায়া কজিনিলে জানা সেহি মহাবীৰ। মোক মনেৰে ধাৰণ কৰি যিজনে লোভ আৰু কাম ত্যাগ কৰিব পাৰিছে, উদ্ধৱ তাৰ নামেই হ'ল ধৈৰ্য। এতিয়া বৰ্তমান হয়তো 9:30 বাজিল চাগৈ, 10 বাজিবলৈ 5 মিনিটমান আছে। এতিয়া অন্য দিনা হয়তো ঘৰত 9 বজাতে সিদ্ধ গ্ৰহণ কৰোঁ, কিন্তু আজি 10 বাজিল। ভোক লগা নাই? লাগিছে। কিন্তু সেইটো আজিৰ কাৰণে ভকতৰ সমাজত থাকি আমি ত্যাগ কৰিব পাৰিছোঁ। কিয়? কাৰণ কৰ্ণহন্তে কেৱল কৃষ্ণ নামটো আমাৰ হৃদয়ৰ মাজত সোমাই আছে। এই কথাটোকে উদ্ধৱৰ আগত কৈছে যে মোক মনে ধৰি যিটো তেজৈ লোভ কাম। নাক নামৰ ইন্দ্ৰিয়টোৱে ভাজিৰ গুণটো পাই আছোঁ, কিন্তু পাই থাকিলেও কৃষ্ণ নামটো কৰ্ণহন্তে হৃদয়ৰ মাজত প্ৰৱেশ কৰোৱাব পৰাৰ কাৰণে সেই লোভটো আমি যদিও গৃহত 9 বজাত সিদ্ধমুঠি লওঁ, এটা অভ্যাস, কিন্তু আজি ভকতৰ সমাজত 10 বাজিলতো কিন্তু উঠি যাবলৈ মন যোৱা নাই। তাৰমানে লোভটো আমি আজিৰ ৰাতিটোৰ বাবে ত্যাগ কৰিব পাৰিছোঁ। এনেকৈ যিমানে যিমানে কাম ভাৱনা লোভটো আমি ত্যাগ কৰিব পাৰিম, সিমানে সিমানে সেই গুণটোৰ নাম উদ্ধৱক চিনাকি কৰি দিছে ভগৱন্ত, তাৰ নাম হ'ল ধৈৰ্য। উদ্ধৱ তুমি মনত ৰাখিবা। আৰু ধৈৰ্য ধৰি ধৰি এই গুণটোৰ মাজত নিজকে অৱগাহন কৰোৱাই যিমানে যিমানে আমি আমাৰ স্বভাৱটো এৰি চিত্ত স্থিৰ কৰিব পাৰিম, তেতিয়াই আমি মায়াক পৰাজয় কৰিব পাৰিম। উদ্ধৱক কৈছে যে সেইজন ব্যক্তিয়ে মায়াক তেতিয়াহে পৰাস্ত কৰিব পাৰিব, আৰু মায়াক যেতিয়াই তেওঁ পৰাস্ত কৰিব পাৰিব, তাৰ নামেই হ'ল মহাবীৰ। তেওঁৱেই হ'ল মহাবীৰ সংসাৰত।
এতিয়া আমি সেইটো কিমানে কৰিছোঁ, কেনেকৈ কৰিছোঁ, এইটো প্ৰত্যেকে নিজে নিজেহে বুজি পাম যে আমি মহাবীৰ হ'ব পাৰিছোঁনে নাই পৰা। অবস্তুক দেখাবয় বস্তুক আৱৰি, এহিটো মোহৰ মায়া জানানিষ্ট কৰি। হয়তো ৰাস্তাই ঘাটে যাওঁতে এগৰাকী দীপলিপ কন্যা দেখাৰ লগে লগে আপোনাৰ মোৰ ভাৱনাটো, শৰীৰটোত যৌৱন প্ৰাপ্ত হৈ থকাৰ বাবে আমাৰ কাম ভাৱটো উদ্বেগ হয়। কিন্তু সেই একেগৰাকী মহিলাকে যেতিয়া আমি ভকতৰ মাজত লগ পাম, তেতিয়া কিন্তু সেই ভাৱনাটো আমাৰ নাইকিয়া হৈ থাকে। কিয়? সেই তাৰ নামটোৱে হ'ল ধৈৰ্য। আৰু এনেকৈ ধৈৰ্য গুণৰ মাধ্যমেৰে নিজক সজাওঁতে সজাওঁতে, অৱগাহন কৰোৱাওঁতে মায়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। মায়া মানে মা যোগ ইয়া, এই দুইটা পদৰ অৰ্থ হ'ল ইংৰাজীত পজিটিভ আৰু নিগেটিভ চিন্তাৰ সমাহাৰ, সমষ্টি। অৰ্থাৎ নাকাৰাত্মক আৰু সাকাৰাত্মক চিন্তাৰ সমষ্টিটোৰ নাম হ'ল মায়া। ভকতৰ মাজত থাকোঁতে আৰু আমি গৃহৰ মধ্যে অকলশৰীয়াকৈ থাকোঁতে যিখিনি চিন্তা আহে ভকতৰ মাজত সেইখিনি চিন্তা নাথাকে। ভকতৰ মাজত চিন্তা যিখিনি থাকে গৃহৰ মধ্যে সেইখিনি নাথাকে। ভকতৰ মাজত কৃষ্ণ নাম আশ্ৰয় কৰি থাকোঁতে যিখিনি চিন্তা শাস্ত্ৰসন্মত হয়, সেই চিন্তাখিনি যিমানে যিমানে প্ৰত্যেক মুহূৰ্ততে আশ্ৰয় কৰি থাকিব পাৰিম, তেতিয়াই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ দৰ্শন শাস্ত্ৰই দিছে। আৰু তেওঁকে শাস্ত্ৰই কৈছে এটা নামেৰে বিভূষিত যে সেয়া হ'ল মহাবীৰ। ৰাম মোট চিত্ত দিয়া যিটো তেজীয়া চৈ মায়া, তেজীয়া হৈ মায়া নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া, হৰি বুদ্ধি সদায়ে সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বুলি মহাদান। এতিয়া মহাদান কাক বোলে? বোলে নামঘৰৰ বাৎসভাগ বনাই দিলোঁ, 1.5 লাখ মান টকা খৰচ হ'ল, এইজনৰ মহাদান হ'ল। আৰু সেই মহাদানত মহাপুণ্য হ'ল। এইটো হ'ল সংসাৰ ধৰ্মত আপুনি আমি বুজি পোৱা একেবাৰে সহজ মহাদান। কিন্তু উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে মহাদান সেইটো যে মুঠ চিত্ত অৰ্পণ কৰি যিজনে নাকাৰাত্মক আৰু সাকাৰাত্মক চিন্তাৰ সমষ্টি মায়া ত্যাগ কৰিছে, কেৱল প্ৰাণীৰ দ্ৰোহ আচৰণ কৰাৰ বিপৰীতে যে অহিংসাই পৰম ধৰ্ম, এই নিয়মটো সদা সৰ্বদা পালন কৰিবলৈ চেষ্টা কৰিলে, নিচিন্তে প্ৰাণীৰ দ্ৰোহ, প্ৰাণী হিংসাৰ পৰা নিজক আঁতৰাই আনিলে, আৰু ভূত দায়া সমস্তৰ প্ৰতি কৰুণা মৰম স্নেহ এই চিন্তাৰ মাজেৰে নিজক অৱগাহন কৰোৱালে, আৰু সমস্ত ভূততে ভগৱন্ত আছে এই উপলব্ধি অন্তৰাত্মাৰ দ্বাৰা হৈ গ'ল। হৰি বুদ্ধি সদায়ে সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বুলি মহাদান। এতিয়া সেউকীয়ে আমাক ভকত বুলি মাতে, আমন্ত্ৰণ কৰে আৰু এজোকা ঘোষা গাই সেৱা কৰে। আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। এতিয়া জগতৰ গুৰু হিচাপে অভিষিত কৰিছে সেউকীয়ে ভকতক, আৰু সেই ভকতজনে ভিতৰত আহি কি কয় বোলে, কাক কাক নিমন্ত্ৰণ কৰিছা? বোলে আমুক আমুকক। তেতিয়াহ'লে আমি আৰু ইয়াত বেছি সময় থাকিব নোৱাৰোঁ। এই সমাজৰ দৃষ্টিভংগী এইবিলাক চিন্তা আৰু ভাগৱতে কোৱা সেই দৰ্শনৰ মাজত আকাশ পাতাল পাৰ্থক্য যেতিয়ালৈকে আমি উপলব্ধি কৰিবলৈ নিশিকিম, তেতিয়ালৈকে সমাজ কেতিয়াও সৰ্বাংগ সুন্দৰ হ'ব নোৱাৰে। গতিকে জগতৰ গুৰু হিচাপে সেউকীয়ে যেতিয়া আমাক সেৱা কৰে, ভকতক ঈশ্বৰ জ্ঞান কৰে, তেতিয়া ভকত ঈশ্বৰৰ শাৰীলৈ ৰূপান্তৰিত হ'ব লাগিব। সেই হ'বৰ বাবে গুৰুজনাই সেই গুণবিলাক আমাক চিনাকি কৰি দিছে। গতিকে আমি যদি গৈ বোলে সেৰা সদায় সদায়নো ভাত মুঠি কেনেকৈ খাম, গতিকে কিবা এটা ওলোৱা হ'লে ব্যৱস্থাটো ভাল হ'লহেঁতেন। তে আমাৰ উপস্থিতিত যদি পুখুৰীত 2জনী মাছৰ মৃত্যু হয়, আমাৰ উপস্থিতিত যদি গঁৰালৰ আমলৰীয়া হাঁহটোৰ মৃত্যু হয়, আপোনাৰ মোৰ উপস্থিতিত যদি 5টামান ব্ৰইলাৰৰ মৃত্যু হয়, তেতিয়াহ'লে শাস্ত্ৰই কৈছে জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয়ত তেখনে পবিত্ৰ। তাৰমানে আমি উদাৰ চৰিত্ৰৰ ভকত হ'ব পৰা নাই, কাৰণ আমাৰ উপস্থিতিত বিপৰীতটো হৈছে। শাস্ত্ৰই কৈছে আমাৰ উপস্থিতিত কীট পতংগ পৰ্যন্ত মংগল হ'ব লাগিব। এতিয়া আপোনাৰ মোৰ উপস্থিতিত কি হৈছে?
অমংগল হৈছে জীৱৰ। কেনেকৈ? মেট্ৰিক পৰীক্ষাৰ আগত সন্তানটোৰ মংগলৰ অৰ্থে, নাক কাণ বচাবৰ অৰ্থে, গাঁওখনৰ মংগলৰ অৰ্থে, পৰিয়ালটোৰ মংগলৰ অৰ্থে, সন্মানৰ অৰ্থে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিলোঁ। আৰু ভগৱন্তৰ আশীষ ধন্য হৈ সন্তানটোৱে ডিষ্টিংশ্যন সহ গৃহখনলৈ, প্ৰাথমিকলৈ, গাঁওখনলৈ, সমাজখনলৈ, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছত আপুনি মই গৈ কি কৰোঁগৈ বোলে হাঁহটো মই দিম। আপোনাৰ মোৰ উপস্থিতিটোত বাক্যষাৰ কি হয় বোলে হাঁহটোৰ দামটো মই দিম, চিন্তা নকৰিবি, খানা এটা উলিয়াব লাগে। এইটোৱে হ'ল শাস্ত্ৰৰ বিপৰীত নিয়মটো। সমাজ যিয়ে নহওক প্ৰত্যেক সমাজতে আপোনাৰ মোৰ এই নিয়মবিলাক বেছিকৈ চলে। পিতৃ মাতৃ জীয়াই থাকোঁতে বেমাৰ হ'লে ঔষধৰ দামটো দিবলৈ গাঁৱৰ কোনো এজন নাহে। যদি গাড়ী ভাড়াটো বিচাৰি 1000 টকামান বিচাৰি কোনোবা এজন বাপৰ ঘৰলৈ যায় বোলে ডিব্ৰুগড়লৈ নিব লাগে, দেউতাক গাড়ীখনৰ ভাড়াটো কমিছে 1500মান টকা আপুনি দিব পাৰিব নেকি? সেইটো দিবলৈ অপাৰক, কিন্তু সেই ব্যক্তিজন পৰলোকগামী হোৱাৰ লগে লগে 5 কেজি মাহৰ দাম দিবলৈ, মাছৰ দামটো দিবলৈ, মিঠাইৰ দামটো দিবলৈ আপোনাৰ মোৰ সমাজত খেতা ওপৰা লাগে। বোলে চিন্তা নকৰিবি, মিঠাইৰ দামটো মই দিম, গাখীৰৰ 2 মোন গাখীৰৰ দাম মই দিম। কিন্তু সেইজন ব্যক্তি ভাল হৈ আহক, সেইজন ব্যক্তি আমাৰ এই সমাজৰ নামাচাৰ্য আছিল, সেইজন ব্যক্তি পাঠাচাৰ্য আছিল, এই ভাৱনাটো আপোনাৰ মোৰ নহয়। দৰৱ কিনিবৰ বাবে, ঔষধ কিনিবৰ বাবে 500 টকা আপোনাৰ মোৰ দিবলৈ মনত নপৰে, সৎ নাযায়। গতিকে আমি তেনে এখন সংসাৰত বৰ্তমান বসবাস কৰি আছোঁ। আৰু উদ্ধৱ জীৱাত্মাৰ প্ৰশ্নৰ উত্তৰত ভগৱন্ত পুৰুষে সংসাৰ ধৰ্ম পালনত হৈ থকা বেমেজালি নাশ কৰিবৰ বাবে এই সুন্দৰ সুন্দৰ দৰ্শন প্ৰকাশ কৰাইছে।